হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু SSC GD 2024 ভেকেঞ্চিটোৰ বাবে কেইটামান খুবেই গুৰুত্বপূৰ্ণ যিকেইটা কথা হয়তো নাজানিলে বা ভুল যদি কৰিছা বা ভুল কৰিবলৈ গৈ আছা, তেতিয়াহ'লে তোমালোকে 160ৰ ভিতৰত 160 নম্বৰ উঠালেও তোমালোকে শেষলৈ চাকৰি কোনো কাৰণে নোপোৱা বা জইনিঙৰ পিছতো তোমালোকৰ সম্পূৰ্ণৰূপেৰে প্ৰব্লেম যে হ'ব এইটো কথা 100%। তো এই ভিডিঅ'টো শেষলৈকে তোমালোকে চাই থাকিলে নিশ্চয় এই কথাখিনি কোনখিনি কথা মই ক'বলৈ বিচাৰিছোঁ আৰু যিখিনি কথা যোৱাটো ভেকেঞ্চিটো কেণ্ডিডেটৰ লগত ঘটি গৈছে, তাৰ আগৰ ভেকেঞ্চিটো ঘটি গৈছে বা যিটো আহিবলগীয়া ভেকেঞ্চি এই ভেকেঞ্চিটোতো ঘটিব 100%। তো কথাখিনি এনেকুৱা যে মোক বহুতে সুধি থাকে OBC বিশেষকৈ যিসকল কেণ্ডিডেট আছা ল'ৰা আৰু ছোৱালী। আমি সকলোৱে জানো যে OBCৰ বয়সৰ সময়সীমাটো আমাৰ SSC GDত থাকে 26 বছৰ। মানে এনেতো নৰ্মেলি চবৰে 23 বছৰ থাকে, কিন্তু আমাৰ যিসকল OBC কেণ্ডিডেট তেওঁলোকৰ 26 বছৰৰ সময়সীমা থাকে মানে এপ্লাই কৰাৰ বা এই ভেকেঞ্চিটোত সোমাব পাৰিব। এটা কথাটো হ'ল যিসকল কেণ্ডিডেট 18 বছৰৰ পৰা 26 বছৰলৈকে সময় থাকে আৰু তাৰপিছত তেওঁলোকেতো ধৰিলে এপ্লাই কৰিছে, কিন্তু কথাটো হ'ল যাৰ 18 বছৰৰ পৰা 23 বছৰলৈকে সময়সীমা থাকিব সেই কেণ্ডিডেটখিনিৰ যদি কিবা কাটচিত কিবা এটা সমস্যা হৈ যায় ডকুমেণ্ট ৰিলেটেড, মই মানে ভিডিঅ'টো তোমালোকক সুন্দৰকৈ বুজাই দিম, ভিডিঅ'টো চালেই গম পাবা যে ডকুমেণ্ট ৰিলেটেড যদি কিবা মানে সমস্যা থাকে, লাগে ছোৱালী হওক বা ল'ৰা হওক, তো তেতিয়াহ'লে তেওঁলোকৰ যদি মাৰ্কটো ভাল থাকে, তেওঁলোকে যদি URত হৈ যায়, এনেও হ'ব, কাৰণ যদি ডকুমেণ্টছ কিবা সমস্যা থাকে তেওঁলোকক URত দিব আনৰিজাৰ্ভেশ্যন কেটেগৰী, আৰু আনৰিজাৰ্ভেশ্যন কেটেগৰীত দিয়াৰ লগে লগে তেওঁলোকৰ মানে যদি মাৰ্কটো ভাল তেতিয়াহ'লে 100% তেওঁলোকে জব পাব। কিন্তু তেওঁলোকৰ বয়সৰ সময়সীমা হ'ব লাগিব 18 বছৰৰ পৰা 23 বছৰলৈকে। গতিকে এই কথাটো তোমালোকে বুজি পাইছা নিশ্চয়। এতিয়া কথাটো হ'ল কোনসকল বিপদত পৰিব বা পৰিছিলে, ইয়াৰে দুটামান কাৰণ মই এতিয়া জনাই দিম ধুনীয়াকৈ। যে ফাৰ্ষ্ট কথাটোতো হ'ল যিসকল OBC কেণ্ডিডেটৰ NCL নন ক্ৰিমিলিয়াৰ বুলি এখন যি চাৰ্টিফিকেট আছে, তোমালোকে জানাই প্ৰায় বা জানিব লাগিবই। তো এই চাৰ্টিফিকেটখন তোমালোকৰ যদি এই যিটো SSC GD 2024 ভেকেঞ্চিটো যেতিয়া আমাৰ এপ্লাই চলিছিল, আমি সকলোৱে জানো যে ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আমাৰ 31 ডিচেম্বৰলৈকে হয়তো আমাৰ এপ্লাই চলিছিল, তোমালোকে নিশ্চয় জানা। তো এইখিনি সময়ৰ ভিতৰত বা এই সময়খিনিৰ আগত এই চাৰ্টিফিকেটখন হ'ব লাগিব, মানে NCLখন। যদি নহয় তেতিয়াহ'লে তোমালোকে সঁচাকৈ কৈছোঁ এটা প্ৰব্লেমত পৰিবলৈ গৈ আছা, আৰু যদি 23 বছৰ বয়সৰ সময়টো তোমালোকে পাৰ হৈছে। তো এনেকুৱা উদাহৰণ বহুত আছে, বহুতে ক'ব বিচাৰে যে একো নহয়, চিন্তা কৰিব নালাগে, মই জাষ্ট কথাটো কৈছোঁ আৰু প্ৰুফো মোৰ লগত আছে। বাকী তোমালোকে যদি কোনোবাটো চেণ্টাৰত বাছি গৈছা বা তেনেকুৱা প্ৰব্লেম থাকিও চাকৰি পাইছা তেতিয়াহ'লে ভাল কথা, কিন্তু এইটো অফিচিয়েল ৰুল নহয়। অফিচিয়েলি যিটো ৰুল তাত স্পষ্ট ভাৱেৰে লিখা হৈ আছে। এতিয়া প্ৰব্লেমবিলাক কি হ'ব মই কৈছোঁ শুনা। যোৱা বছৰ এনেকুৱা ল'ৰা আৰু ছোৱালী এতিয়াও মোৰ লগত জড়িত যিসকলে কেছু কৰিছে। মানে কি যে ক্ৰুচিয়েল ডেটটোৰ এনেকুৱা এটা সমস্যা, যিটো সমস্যা আমি মেডিকেল ফিট হোৱাৰ পিছত, মানে মেডিকেল ফিট হোৱাৰ আগতে ডকুমেণ্টছ ভেৰিফিকেশ্যন যিহেতু আমাৰ ফাৰ্ষ্ট হয়, তো মেডিকেলৰ আগত, তো তেতিয়া আমাৰ কি হয়, ইমান ধুনীয়া এটা মাৰ্ক থকাৰ পিছত ফিজিকেল পাছ কৰাৰ পিছত ডকুমেণ্টছৰ কাৰণে আমি মেডিকেল কৰিবলৈ নাপাওঁ, বা ডকুমেণ্টছৰ প্ৰব্লেমৰ বাবে আমি মেডিকেল যদিও কৰোঁ আমি কি হয় ফাইনেলত ছিট নাপাওঁ। কাৰণ কিয়, বয়স উকলি যায়, URত দি দিয়ে, মানে URত যিহেতুকৈ 18 পৰা 23 বছৰৰ সময়সীমাত লাগে, গতিকে 23 বছৰ নোহোৱাৰ বাবে বয়স নোহোৱাৰ বাবে তেওঁলোকে জব নাপায়। আৰু যিসকলে অৰিজিনেলি মানে ডকুমেণ্টছ থাকে তেওঁলোকে ধৰি লোৱা 26 বছৰ হ'লেও তেওঁলোকে নিজৰ কাষ্টত পোৱাৰ বিনিময়ত কম মাৰ্কতো চাকৰি পায়। আৰু এনেকুৱাও সকলো আছে যে ডকুমেণ্টছৰ প্ৰব্লেম আৰু URতো ছিট পাইছে, কিন্তু কি হয় মাৰ্কটো কমৰ বাবে, URৰ কাট অফ বেছি যোৱাৰ বাবে তেওঁলোকে চাকৰিটো নাপায়, কিন্তু নিজৰ কাষ্টত যদি পালে হয় কম মাৰ্কত তেওঁলোকে চাকৰিটো পাই গ'ল হয়। তো এনেকুৱা বহুত প্ৰব্লেম পিছলৈ হয়। গতিকে মই এটা কথা কৈছোঁ, কোনোবাই যদি নতুনকৈ এপ্লাই কৰিছা আৰু যদি NCLক লৈ প্ৰব্লেম, তো তেওঁলোকক মই কৈ দিছোঁ যে তোমালোকৰ প্ৰব্লেম হ'বই, এইটো খাটাং কথা। কিন্তু সেইখিনি সময়ত আমি কি সমাধান পাওঁ, যোৱা বছৰ মই বহুখিনি সমাধান কৰি দিছোঁ।
তেজপুৰত আণ্ডাৰ ট্ৰেকিং ফৰ্ম ভৰাইছিলে, সেই বিষয়ে সকলোকে মই জনাই দিছিলোঁ। 9 মাইলতো তেনেকুৱা এখন ফৰ্ম ডিচিৰ পৰা লিখোৱা ফৰ্মেট এটা দিছিলে, সেয়াৰ বিষয়ে মই জনাই দিছোঁ। কিন্তু যিসকল যোৱা বছৰ BSF পাটগাঁও কেম্পটোত পৰিছিল, তেওঁলোকে এতিয়াও প্ৰব্লেমত পৰি আছে আৰু সুন্দৰ এটা মাৰ্ক থকাৰ পিছতো তেওঁলোকে এইবাৰ জব নাপালে। গতিকে এই কথাটো জনাই দিছোঁ। তাৰপিছত 2 নম্বৰ প্ৰব্লেমটো হ'ল কি, যে তোমালোকৰ ফিংগাৰ প্ৰিণ্ট মিছমেচ, মানে থাম্ব ইম্প্ৰেশ্যন মিছমেচ। এটা কথাটো হ'ল কেনেকৈ মিছমেচ হ'ব বা হ'লে কি হ'ব। তোমালোকে ৰিটেন দিবলৈ যাওঁতে আমাৰ কি হয়, সকলোকে যেতিয়া তোমালোকৰ ৰিটেন হ'ব তেতিয়াই তোমালোকৰ কি হ'ব, থাম্ব ইম্প্ৰেশ্যন ল'ব, লেফ্ট থাম্ব, মানে এই বুঢ়া আঙুলিটোৰ তাতে ফিংগাৰ প্ৰিণ্টটো ল'ব। আৰু যিসকলৰ সুন্দৰভাৱেৰে উঠিছে তেওঁলোকৰ চিন্তা নাই, যদি তাতে সুন্দৰভাৱেৰে উঠিছে চিন্তা নাই, তেওঁলোকৰ গৈ পেলাই ফিজিকেলতো ঠিকেই হ'ব, মেডিকেলতো ঠিকেই হ'ব। কাটচিট 2-এজনৰ কিবা এটা প্ৰব্লেম হ'বও পাৰে, একো ডাঙৰ কথা নহয়। কিন্তু যাৰ ৰিটেনতে খেলি মেলি হৈছে, যে ফিংগাৰ প্ৰিণ্টটো মানে কি হ'ল, যে লেফ্ট থামৰ দিব লাগিছিল কিন্তু নিদি ৰাইট থামৰ দিলা, বা কিবা এটা নুঠাৰ বাবে ৰাইট থামত দিলা, তো তেওঁলোকৰ পিছলৈ গৈ বহুত সমস্যা হোৱা দেখা যায়। আৰু তেওঁলোকে উইথহেলত নাম আহে, মানে ৰিজাল্টটোতো ধুনীয়া এটা সুন্দৰ মাৰ্ক থাকে, গোটেইখিনি প্ৰচেছো ক্লিয়াৰ কৰে, কিন্তু গৈ পেলাই চাকৰিটো নাপায়। তাৰপিছতে আৰু এটা সমস্যা, মই এনেকুৱা কেণ্ডিডেট এতিয়াও জড়িত হৈ আছে। 9 মাইলত জইনিং হোৱাৰ পিছত এতিয়া তেওঁ জইনিং কৰা আৰু নকৰাৰ মাজত সমান হৈ আছে। কিয় কৈছোঁ, মানে সেই কেণ্ডিডেটজনৰ মানে কি, এই যিবিলাক আমাৰ ছাল থাকে ন, হাতখনৰ ছাল আঙুলিৰ, আমি প্ৰায় জানো যে আমাৰ ফাগুন মাহটোত আমাৰ মানুহৰ এই হাতৰ ছালবিলাক প্ৰায় এৰাই যায়, মানে নতুন ছাল আহে। তোমালোকে নিশ্চয় জানা, পুৰণা ছালবিলাক ফাটে, এৰাই, এনেকুৱা হয়। তো সেই ল'ৰাজনৰ এটা তেনেকুৱা পাৰ্মানেণ্ট সমস্যা আছে, মানে কি ফাগুন মাহ বুলি নহয়, তেওঁৰ মানে তেনেকৈ ছালবিলাক এৰিয়ে থাকে। তো সেয়াৰ কি হ'ল, মানে সি যেতিয়া ফিংগাৰ প্ৰিণ্টটো দিছিলে ৰিটেনৰ টাইমত, তেতিয়াৰ ছালটো বেলেগ আছিল হয়তো নিশ্চয়, বা তেতিয়া লাইনিংবিলাক বেলেগ আছিল। তাৰপিছত ফিজিকেলো হ'ল, মেডিকেলো হ'ল। কিন্তু এতিয়া কি হ'ল, যে জইনিঙৰ পিছত আজি ইমান দিন হ'ল, CRPFৰ জইনিং 2 তাৰিখে হয়তো হৈছে, তো এতিয়ালৈকে 2 তাৰিখৰ পৰা এতিয়ালৈকে তেওঁৰ ফিংগাৰ প্ৰিণ্টেই উঠা নাই। তেওঁ এতিয়াও ইয়াতে আছে, মই নামটো বাৰু নকওঁ, এইটো বেয়া হ'ব, কিন্তু তেওঁ এতিয়াও সেই প্ৰব্লেমটোতে 9 মাইলত ফচিয়ে আছে। তেওঁৰ লগৰ গোটেইখিনিৰ 900 টোটেল 48 নে কিমানজন কেণ্ডিডেট আছিলে, 947 জনৰে হৈ গৈছে, কিন্তু তেওঁৰ হোৱা নাই। গতিকে মই তোমালোকক এই সৰু সৰু আপডেটবিলাক বহুতেই নজনাই, মই জনাই দিওঁ। জব এণ্ড ডিফেন্সৰ ফালৰ পৰা তেনেকুৱা কিছুমান সৰু সৰু আপডেট, য'ত তোমালোকে ইউটিউবত ছাৰ্চ কৰিলেও নাপাবা, তেনেকুৱা আপডেট কিছুমান দি দিওঁ। চ' ভিডিঅ'বিলাক চাবা, আৰু কি কি প্ৰব্লেম হয় মই এনেকৈ কৈ যাম, তোমালোকে কেনেকৈ বাচিব পাৰা এইটো তোমালোকে চাবা, আৰু মই যদি কিবা বাচিব পৰা উপায় পাওঁ তোমালোকক মই লগে লগে দি দিম। ধন্যবাদ। পাৰিলে অলপ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা, আৰু যিসকল নতুন কেণ্ডিডেট ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'বা, বেল আইকনটো অল প্ৰেছ কৰি। বাকী SSC যদিও এক্সাম আহি আছে, ভালকৈ লাগি থকা তোমালোকে, ৰিটেনত ভাল এটা স্ক'ৰ আহিব। ধন্যবাদ। জয় আই অসম।